জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত জ্যেষ্ঠ শ্ৰেষ্ঠসকল, সমনীয়া মৰমৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সবাকে আমি এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। জয় গুৰু শংকৰ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ গৰুড় পুৰাণৰ এটা বৰ সুন্দৰ কাহিনী। এই কাহিনীটো হ'ল বভ্ৰু বাহন আৰু প্ৰেতৰ সংবাদ। এইটো কিন্তু বভ্ৰু বাহন নহয়, বভ্ৰু বাহন নামৰ এজন ৰজা আছিল। আৰু আমি যে ভূত প্ৰেত বুলি কওঁ, এই প্ৰেতনো কি বস্তু, প্ৰেতনো ক'ৰ পৰা উৎপত্তি হয়, প্ৰেতৰনো জীৱন কেনেকুৱা, প্ৰেতেনো আমাৰ মানৱ জীৱনত আমাক কেনেকৈ প্ৰভাৱ পেলায়, কেনেকৈ আমাক দুখ কষ্ট দিয়ে, এই সকলোবিলাক কথা আজি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰেত ক'ত ক'ত থাকে, প্ৰেতে ক'ত ক'ত বাস লয়, কোন কোন মানুহক প্ৰেতে কৰাপশ্যন কৰে, আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে। যদি আপোনাৰ ঘৰতো প্ৰেতৰ প্ৰভাৱ পৰি আছে, আপোনাৰ যদি ঘৰখনত উন্নতি হোৱা নাই, আপোনাৰ ঘৰখনত যদি সদায় কাজিয়া পেচাল হৈ আছে, আপোনাৰ ঘৰখনত যদি সদায় অশান্তি হৈ আছে, আপোনাৰ ঘৰখনত যদি কোনো এটা ভাল পদুম ফুল ফুলা নাই, আপোনাৰ জানিব আপোনাৰ ঘৰত প্ৰেতৰ প্ৰভাৱ পৰি আছে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব আৰু নিবাৰণ কৰিব পাৰিব আপোনালোকে। শ্ৰীকৃষ্ণ কহেন শুন বিনতা নন্দন। বিনতা নন্দন মানে গৰুড় পক্ষী হ'ল ভগৱান বিষ্ণুৰ বাহন আৰু একান্ত ভক্ত। আৰু এই গৰুড়ৰ মাকৰ নাম হ'ল বিনতা, গতিকে সেইকাৰণে বিনতা নন্দন বুলি কৈছে। ভগৱান কৃষ্ণই কৈছে, হে বিনতা নন্দন, পূৰ্বকালে বংগেশ্বৰ শ্ৰী বভ্ৰু বাহন। পূৰ্বকালত বভ্ৰু বাহন বুলি এজন বংগদেশৰ ৰজা আছিল। তেওঁ এই সসাগৰা ৰাজ্যৰ অধিকাৰী আছিল। এই 7 সাগৰৰ অৰ্থাৎ পৃথিৱীৰে তেওঁ ৰজা আছিল, অৰ্থাৎ একছত্ৰী ৰজা আছিল। পৰম ধাৰ্মিক আছিল ৰজা। নিজৰ সন্তানৰ নিচিনাকৈ প্ৰজাসকলক মৰম চেনেহেৰে প্ৰজা পালন কৰিছিলে, খুব ধাৰ্মিক আছিল। আৰু পৃথিৱীৰ সমান সহিষ্ণুতা গুণ আছিল সেই ৰজাৰ। অকলে ৰজাই এদিন মৃগয়া মাৰিবৰ মনে অৰণ্যলৈ গুচি গ'ল। ঘোৰ বনত প্ৰৱেশ কৰিলে আৰু জলহীন মনুষ্যহীন বিস্তৃত কাননত ৰজাই মৃগ, বাঘ আৰু য'ত নেকি পশুবিলাকৰ পৰাভৱ, ৰজাই এনে এটা থানত ঘোৰ অৰণ্যৰ মাজত, অন্ধকাৰ অৰণ্যৰ মাজত উপস্থিত হ'ল গৈ মৃগয়া কৰি। দূৰৰ পৰাই ৰজাই দেখিছে এটা পানীৰ জিলিকনি। ৰজাৰ বৰ পিয়াহ লাগিছে। ঘোঁৰাত উঠি ঘোঁৰা ছুটিয়াই গৈ থাকোঁতে ৰজাৰ ইমান ভাগৰ লাগিল, ইমান পিয়াহ লাগিল যে ওচৰতে দেখিলে এটা সৰোবৰ, ধুনীয়া কিছুমান তাতে ৰাজহংসৰ নাদ শুনিছে, অৰ্থাৎ ৰাজহাঁহৰ মাত। আৰু সুন্দৰ দূৰৰ পৰাই পদুম ফুলৰ সুগন্ধি এটা বতাহৰ লগত আহি আছে। তেখেতে ঘ্ৰাণ পাইছে, তেওঁ বুজি পাইছে যে ইয়াতে পানী আছে। আজিৰ দৰে তেতিয়া পূৰ্বকালত এনেকৈ পানীৰ সুবিধাবিলাক নাছিল। মানুহে পানী খাব লাগিলে সৰোবৰ, পুখুৰী, নদী আদি বিচাৰিব লগা হৈছিল। গতিকে ৰজাই ঘোঁৰাৰ পিঠিৰ পৰা নামি সেই সৰোবৰৰ জল পান কৰিলে আৰু সুশীতল জল, পদুম ফুলেৰে সুশোভিত জল পৰম তৃপ্তিৰে পান কৰি ৰজাই তাৰ ওচৰতে থকা এডাল বটগছ দেখিলে আৰু সেই বটগছডালতে ঘোঁৰাটো বান্ধি থৈ ৰজা তাতে কিছু সময় অকণমান শয়ন কৰিলে, অকণমান শুই দিলে ভাগৰত। ৰজাৰ টোপনি আহিল। এনেতে প্ৰেত লৈ এজন প্ৰেতৰ ৰজা আহি ৰজাৰ সন্মুখত আহি উপস্থিত হ'ল। আৰু প্ৰেতসকল যিহেতু অস্থিৰভাৱে চলে, তেখেতসকলৰ গাত বল নাই, শক্তি নাই, হেলেং পেলেংকৈ চলে তেওঁলোকে। আৰু অকস্মাতে ৰজাই সাৰ পালে, আৰু সাৰ পাই কোনোদিন আগে পূৰ্বতে নেদেখা জীৱ দেখা পাই ৰজাই বৰ ভয় খালে আৰু আচৰিত হ'ল। আৰু লগে লগে হাতত ধনুকাৰ হাতত তুলি ল'লে ৰজাই, আৰু ভয়তে প্ৰেতসকল পলাই দৌৰ মাৰিলে।
কিন্তু প্ৰেতৰ ৰজাজনক ৰজাই ধৰি ৰাখিলে আৰু এতিয়া কৈছে যে এৰা বহা তুমি কোন, তোমাৰ পৰিচয় মোক দিয়া। তেতিয়া কৈছে আমি প্ৰেত। প্ৰেত? আমি প্ৰেত। তোমাৰ ইমান শৰীৰটো বিকৃত আকাৰ কিয়? তোমাক দেখিলেই ভয় লাগে। তেতিয়া ক'লে কি, হয় মহাৰাজ, যে আপোনাৰ সংগ পোৱাটো বা সংযোগ পোৱাটো মোৰ বাবে মহা সৌভাগ্য, যিহেতু মই এই প্ৰেতৰ দেহা লৈ বহুত যাতনা খাই আছোঁ, বহুত যাতনা ভুঞ্জি আছোঁ। গতিকে ইয়াৰ পৰা, এই দেহৰ পৰা, এই প্ৰেতাত্মাৰ পৰা মুক্তি পাব লাগিলে, এই প্ৰেতত্বৰ পৰা মুক্তি পাব লাগিলে কেৱল আপুনি মোক মুক্তি দিব পাৰিব। গতিকে আজি মোৰ মহা সৌভাগ্য মিলিছে, আজি মোৰ এই দুখ মোচনৰ দিন আহিছে, আপোনাক মই সকলো বিৱৰি ক'ম। এই বুলি কৈ প্ৰেতৰ ৰজাক বিৱৰি ক'বলৈ ধৰিলে। তেতিয়া ৰজাই পুনৰ সুধিলে যে এই স্থানখনত সকলো জীৱই বা সকলো বস্তুৱে বিকৃত আকাৰ দেখিলেই ভয় লগা, সৰ্বত্ৰই ভয়ানক। গতিকে ইয়াৰ কাৰণ কি? এতিয়া ৰজাই কৈছে যে মই দেখিলোঁ ইয়াত কুৰ্ম আছে, কিছুমান কাছ আছে, ভয়ানক ভয়ানক, দেখিলে ভয় লাগে, বিকৃত আকাৰৰ। আৰু কিছুমান ইয়াতে কি আছে, বিছা আছে, বৰ ভয়ানক ভয়ানক, ডাঙৰ ডাঙৰ, দেখিলে ভয় লাগে। আৰু কিছুমান মহ আছে, যে আহিলেই খাব নেকি, মাৰিব নেকি, ইমান ভয়ানক। আৰু কিছুমান ভ্ৰমৰ আছে, অইন ভ্ৰমৰতকৈ এই ভ্ৰমৰবিলাক অলপ ভয়ানক দেখা। এতিয়া বহু জীৱই এনেকৈ ইয়াতে বাস কৰে। বিজুলী ঢেৰেকণিৰে এই স্থান বিশাল বিস্তৃত, এই কাননখন সদায় বিজুলী ঢেৰেকণিৰ গাজনি আহে, হঠাৎ বন পৰা জুই ধপধপাই উঠে আৰু হঠাৎ ধুমুহা বতাহ আহে। এনেধৰণৰ এই ভয়ানক ঠাইটুকুৰা, এই কাননখন, ইয়াৰ পৰিৱেশ দেখা পাই মই আচলতে কম্পমান হৈছোঁ। ইয়াৰ কাৰণ কি? তেতিয়া প্ৰেতে কৈছে, প্ৰেতৰ ৰজাই বোলে হে গুণাধাৰ, যাৰ নাহি হৈ আছে অগ্নিৰ সংস্কাৰ। প্ৰেতে কৈছে যিসকল মানুহৰ মৃত্যু হ'লে যদি অগ্নিৰে সংস্কাৰ নকৰে, তেনেহ'লে সেই জীৱবিলাক আহি প্ৰেতাত্মা হৈ থাকে এনেকৈ দুখ কষ্টত। যাৰ হেতু নাহৈলে শ্ৰাদ্ধ বা তৰ্পণ, যাহাৰ না হৈ আছে সপিণ্ডীকৰণ। যাৰ শ্ৰাদ্ধ তৰ্পণ কৰা নাই, 11 দিনত আমি যে একাদশ দ্বাদশ আমি যি পালন কৰোঁ, বা সপিণ্ডন বুলি কওঁ, সপিণ্ডীকৰণ, বা আমাৰ যিটো নেকি শ্ৰাদ্ধ কৰা যায়, শ্ৰাদ্ধৰ এই বস্তুখিনি যিয়ে নেকি নকৰে, সুৰা পাই বিশ্বাসঘাতক সেইজন সদায় সুৰা পান কৰে। আৰু যিজনক নেকি বিশ্বাসঘাতক কৰে, কিবা এটা বিশ্বাসৰ কথা ক'লে সেইটো ঘাতক কৰি পেলায়। আপোনাক কিবা এটা বস্তু দিলে আপোনাক পুনৰ ঘূৰাই নিদিয়ে, বিশ্বাসত দিছিল কিন্তু নিদিলে। গতিকে এই বিশ্বাসঘাতকসকলক, এইসকল ব্যক্তি যাহাৰা অগম্যগামী নাই প্ৰায়চিত্ত আৰু স্বৰ্ণচোৰ কিম্বা হিংসাই উন্মত্ত। যিজন অগম্যগামী, অৰ্থাৎ অন্যৰ ভাৰ্যা লোভ কৰে, আনৰ ভাৰ্যা হৰণ কৰে, তাক অগম্যগমন বুলি কৈছে। গতিকে এইসকল ব্যক্তি, আৰু যিয়ে নেকি স্বৰ্ণ চুৰ কৰে, সোণ চুৰ কৰে, কিম্বা জীৱ হিংসাই উন্মত্ত, জীৱসকলক, মানুহসকলক, প্ৰাণীক হিংসা কৰে, এইসকল ব্যক্তি স্বকৃত দুষ্কৰ্ম ফলে সেই সব ব্যক্তি এই সবৰ প্ৰাণী ৰূপে লভয় উৎপত্তি। আৰু সেইসকল যি স্বকৃত দুষ্কৰ্মৰ কাৰণে এইসকল ব্যক্তি এই প্ৰেত প্ৰাণী ৰূপে উৎপত্তি হয় বুলি কৈছে। ইহাদের খাদ্য পেই জগতে দুৰ্লভ জগতে, তাই আতি কষ্ট পায় ক্ষুধাৰ জ্বালাতে।
কিন্তু এই প্ৰেতৰ দেহাটো বৰ কষ্টকৰ দেহা, কাৰণ ভোকৰ জ্বালাত বহুত কষ্ট পায়। ভোকৰ অগনিয়ে দহি দহি থাকে পেট শৰীৰ, কিন্তু ইহাদের খাদ্য দুৰ্লভ জগতে। এই প্ৰেতসকলৰ খাদ্য কিন্তু এই জগতত পাবৰ কাৰণে দুৰ্লভ, সহজত নাপায়। সেইকাৰণে আমি খাব নাপাই থাকোঁ। কিন্তু ভোকত থাকোঁ, আমাৰ খাদ্য নাই। খাদ্যৰ বৰ দুৰ্লভ, পাবলৈ খুব কঠিন আমাৰ খাদ্য। যাহাদের পিতা মাতা পুত্ৰ বন্ধু নাই, স্বয়ং ৰাজা সেই কৰ্ম কৰিবে নতাই। গৰুৰ পুৰাণৰ কথা এয়া। গতিকে যাৰ পিতা মাতা, যাৰ পুত্ৰ বন্ধু কোনোৱেই নাই, পৰিয়াল স্বজন হিতাকাংক্ষী, যে প্ৰেত কৰ্ম কৰিবৰ কাৰণে, মৃত ব্যক্তিৰ পেটৰ কৰ্ম কৰিবৰ কাৰণে, মৃত ব্যক্তিৰ শ্ৰাদ্ধ কৰিবৰ কাৰণে, মৃত ব্যক্তিৰ সংস্কাৰ কৰিবৰ কাৰণে কোনোৱেই নাই। যদি তেনেকুৱা ব্যক্তি থাকে সংসাৰত, তেনেহ'লে সেই দেশৰ ৰজাই সেই ব্যক্তিজনৰ এই সংস্কাৰটো বা প্ৰেত কাৰ্যটো কৰিব লাগে। তেতিয়াহে ৰজাই মুক্তি পায় আৰু সেই আত্মাটোৱে মুক্তি পায়। হে প্ৰেতৰাজ, কোন দুখত আপুনি এই প্ৰেতৰ জন্ম পালে? তেতিয়া ক'লে, হে মহাৰাজ, পূৰ্ব দেশত বৈদিশ নামে এখন নগৰত মোৰ জন্ম হৈছিল। সেই নগৰতে মই বসতি কৰিছিলোঁ। মোৰ নাম সুদেৱ আছিল। মই বৈশ্য জাতিৰ আছিলোঁ। সযতনে আহাৰ বিহাৰ কৰিছিলোঁ। সদায় সদাচাৰ পালন কৰিছিলোঁ। দৰিদ্ৰ আৰু উপযুক্ত পাত্ৰজনক সাধ্য অনুসাৰে বহু দান কৰিছিলোঁ। কিন্তু হেৰা ৰজা, মোৰ সেইবোৰ পুণ্য কৰ্ম সকলো বিফল হৈ গ'ল, কাৰণ মই অপুত্ৰক আছিলোঁ। নাছিল কোনো হিতাকাৰী, নাছিল কোনো, কাৰণ তুমি অবিহনে মোক আৰু এই প্ৰেতত্বৰ পৰা মুক্তি দিয়াৰ কাৰণে আৰু মোৰ কোনো ব্যৱস্থা নাই। গতিকে মই যুগ যুগ ধৰি এই পেটৰ দেহা লৈ থাকিব লাগিব। হে মহাৰাজ, তুমি মোক কৃপা কৰা। একাদশা হাদি ষষ্ঠ দশ শ্ৰাদ্ধ ৰয়, যাহাৰ উদ্দেশ্যে অনুষ্ঠিত নাহি হয়। একাদশ আদি যি নেকি ষষ্ঠ দশ শ্ৰাদ্ধ সেই ব্যক্তিজনৰ কাৰণে কৰা হয়, যদি সেই কাৰ্যখিনি কৰা নাযায়, সেই সংস্কাৰখিনি কৰা নাযায়, মৃত ব্যক্তিৰ অন্য শত শত শ্ৰাদ্ধ হ'লেও সাধিত, তাহাৰ পেটত্ব নাহি হয় দূৰীভূত। অৰ্থাৎ অন্য বেলেগ বেলেগ শ্ৰাদ্ধ বহুত কৰিলেও কিন্তু সেই 11 দিনত কৰাটোৰ দৰে, সেই একাদশ দিনত কৰাটোৰ দৰে কেতিয়াও হ'ব নোৱাৰে। আৰু সেয়ে পেটত্বৰ পৰা এই পেটত্বৰ যি যাতনাৰ যি দেহ, ই কেতিয়াও দূৰ হৈ নাযায়। হে ৰজা, মোৰ এই অৱস্থা চাই আপুনি মোক উদ্ধাৰ কৰক। সকলো বৰ্ণৰে গুৰু হ'ল ৰাজ্য অধিকাৰীজন, গতিকে মোক পৰিত্ৰাণ কৰক। এটা মণিৰত্ন ৰজাৰ হাতত দি প্ৰেতৰাজে ৰজাক নিজৰ প্ৰেত কাৰ্যখিনি কৰিবলৈ অনুৰোধ জনালে। প্ৰেতে ৰজাক ক'লে যে বৰয় ব্যাকুল আমি ক্ষুধাৰ জ্বালাত, কিন্তু আমি কোনো কিছু নাপাৰি খাই। হে মহাৰাজ, আমি বৰ ব্যাকুল হৈ আছোঁ ভোকত। আজি বহু বছৰ ধৰি এই ভোকৰ জ্বালাত আমি আছোঁ, একো খাব পোৱা নাই, খাব নাপাওঁ আমি। কিন্তু হে প্ৰভু, সেইকাৰণে আমাৰ এই দেহৰ আকৃতিটো এনেকুৱা যে আমাৰ কেৱল হাড়কেইডাল আছে আৰু কেৱল মুণ্ডটো আছে, কেৱল লাও খোলাটো লাগি আছে। হাড় আৰু লাও খোলাৰেহে আমাৰ দেহাটো, মাংস নাই দেহত। প্ৰেত এতিয়া আপোনালোকে অনুভৱ কৰিছেনে যে প্ৰেত এনেকুৱা আকৃতিৰ, গাত মাংস নাথাকে, কেৱল হাড়দিকেইডাল থাকে আৰু কেৱল মানুহৰ লাও খোলাটো যে, সেই লাও খোলাটো কেৱল থাকে, মাংস নাথাকে। কিয়? তেওঁলোকে খাব নাপায় বহুত বছৰ 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 ধৰি, হাজাৰ হাজাৰ বছৰ ধৰি তেওঁলোকে খাব নাপায়, কিন্তু ভোক থাকি যায়। গতিকে তেওঁলোকৰ দেহা মাংস শুকাই যায়। হে ৰজা,
ক্ষুধা তৃষ্ণা হেতু কষ্ট পাই সৰ্বক্ষণ বিশুদ্ধ সৰ্গ বিনা নাহে পেটত মোচন। গতিকে ক্ষুধা তৃষ্ণা হেতু আমি সদায় কষ্ট পাই আছোঁ, এই ভয়ানক স্থানত বাস কৰোঁ। গতিকে তুমি এটা বিশুদ্ধ সৰ্গ কৰি দিয়া, অৰ্থাৎ ষাঁড় গৰু এটা তুমি উচৰ্গা কৰি দিয়া, গৰু এটা মোৰ নামত উচৰ্গা কৰি দিয়া, আৰু তেতিয়া মোৰ পেটৰ কাৰ্যখিনি কৰি গৰু এটা উচৰ্গা কৰি দিয়া, আৰু তেতিয়া মই মুক্তি হ'ব পাৰিম, অন্যথা মোৰ মুক্তি নাই। এতিয়া আপোনাৰভাৱে অনুভৱ কৰিছেনে যে আমাৰ যে সমাজত এটা প্ৰচলিত নিয়ম এটা আছে যে গৰু এৰি দিয়ে, যিটোক আমি ষাঁড় গৰু বুলি কওঁ। এই ষাঁড় গৰুৰ আৰু গৰু এৰি দিয়াৰ এই প্ৰচলনটো ক'ৰ পৰা আৰম্ভ হ'ল? এই সুদেৱ নামৰ এই প্ৰেতাত্মাটোৰ পৰা এই গৰু এৰি দিলে মানুহৰ, যে এই প্ৰেতাত্মাবিলাকৰ যিবিলাক প্ৰভাৱ আছে ঘৰখনত, অপায় অমংগল, কণ্ডল, হাই কাজিয়া, বিপদ বিঘিনি, এই সকলোবোৰ আপদ উদ্ধাৰ হয় বুলি এটা পৰম্পৰা চলি আহি আছে। আৰু এইটো কথা ইয়াত লিখাও আছে গৰুড় পুৰাণত, আৰু সেইমতে লোকত এইটো প্ৰচলিত হৈ আছে। হওক, নানা চিহ্ন তেতিয়া প্ৰেতে কৈছে, মই তোমাক নানান চিহ্ন দেখুৱাই দিব পাৰোঁ। তেতিয়া কৈছে, ঠিক আছে হে প্ৰেতৰাজ, যদি কিবা কৰ্মৰ ফলত যদি মোৰ পৰিয়ালৰ কোনোবা যদি এনেকুৱা প্ৰেতাত্মা হৈ থাকিব লগা হয়, তেনেহ'লে বা মোৰ পৰিয়ালৰ ব্যক্তিৰ লগত যদি এই প্ৰেতাত্মাবিলাকে আক্ৰমণ কৰি আছে, বা কোনো লোক প্ৰেতাত্মা হৈ যদি জন্ম পায়, তেনেহ'লে মানুহে তাক কেনেকৈ চিনিব জানিব পাৰিব? তেতিয়া কৈছে প্ৰেতে কৈছে, নানা চিহ্ন মই তোমাক দেখাই দিব পাৰোঁ, য'ত আপুনি প্ৰেতৰ অনুমান কৰিব পাৰিব। যদি নাৰীগণৰ অফল ঋতু হয়, অল্প বয়সতে যদি লভয় মৰণ, যদি নাৰীসকলৰ যদি অফল ঋতু হয়, যেতিয়া তেতিয়া ঋতু হয়, মাহেকীয়া ঋতু মাহেকত নহয়, আগুৱাই যায় পিছুৱাই যায়, অল্প বয়সতে যদি লভয় মৰণ আৰু যদি কম সময়ত যদি মৃত্যু হয়, তেনেহ'লে তাত প্ৰেতাত্মাৰ প্ৰভাৱ পৰি আছে বুলি, দুষ্প্ৰভাৱ পৰি আছে বুলি জানিবা। আৰু বংশ বৃদ্ধি নাই হৈবে যখন প্ৰেতকৃত পীড়াৰূপে কৰিবে গণন। আৰু যাৰ ঘৰত নেকি বংশ বৃদ্ধি হোৱা নাই, তেতিয়া জানিব সেইটো প্ৰেতকৃত এটা পীড়া বুলি। স্বগৃহে কলহ নিতে ৰাজ যক্ষ্মা হ'লে, আৰু মিথ্যা অপবাদে প্ৰেতকৃত বলে। কাজিয়া হৈ থাকে, আৰু য'ত নেকি যক্ষ্মা বেমাৰী ৰোগী আছে তাতে, আৰু য'ত নেকি কেৱল মিছা কথা আছে, য'ত নেকি মিছাতে আপুনি অপবাদ পাইছে, এইবিলাক সকলো প্ৰেতকৃত কাৰ্য বুলি কয়। প্ৰেতৰ প্ৰভাৱত হোৱা কাৰ্য বুলি কোৱা হয়। ব্যৱসায়ে যত্নে কৰিলেও ধন ব্যয় সামান্যতমো যদি লাভ নাহি হয়, যদি ব্যৱসায় কৰিছে আপুনি, ব্যৱসায়ত যদি আপোনাৰ সদায় লোকচানে হৈ আছে, সামান্যতমো যদি আপোনাৰ লাভ হোৱা নাই, তেনেহ'লে জানিব সেইটো প্ৰেতকৃত কাৰ্য বুলি মনা হয়। আৰু সেই ব্যৱসায়ৰ ধন দিনে দিনে বিনষ্ট হৈ গৈছে, তাতে প্ৰেতকৃত পীড়া আছে। এই ৰূপবোৰ য'ত য'ত দৰ্শন পাবা, তাতেই প্ৰেতপ্ৰিয়া হৈ আছে বুলি জানিবা, এই বুলি ৰজাক প্ৰেতৰাজে ক'লে। হে ৰজা, কোনো এজন ৰাজপুত্ৰৰ মৃত্যু হৈছিল, এই মণিটো মই তাৰ পৰাই আনিছিলোঁ, আৰু আজি মই তোমাক এই মণিটো দিলোঁ, এই ধনেৰে মোৰ প্ৰেতকাৰ্যখিনি কৰি মোক মুক্তি দিয়া। যদি পৰিয়ালত কিম্বা হিতাকাংক্ষী নাথাকে, তেনেহ'লে সেই ভাগ্যহীনজনৰ প্ৰেতকাৰ্য সেই ৰাজ্যৰ ৰজাই কৰাটো শাস্ত্ৰসন্মত। সেয়ে আহিন মাহৰ বা কাতি মাহৰ পূৰ্ণিমা তিথিত ৰেৱতী নক্ষত্ৰত তুমি এটা বিশুদ্ধ সৰ্গ কৰিবা, অৰ্থাৎ এটা গৰু এটা উচৰ্গা কৰিবা, আৰু 6জন ব্ৰাহ্মণক আবাহন কৰি মন্ত্ৰৰ দ্বাৰা
হোম পাঠ আদি কৰিবা আৰু ব্ৰাহ্মণসকলক ভোজন কৰাবা, তেতিয়াই মোৰ প্ৰেতত্ব মোচন হ'ব। প্ৰেতৰ পৰা সেই মণিটি ৰজাই লৈ গৈ গোপনে ৰাখি থ'লে মানা যায় সেই মণিটো থাকিলে সদায় ধন বৃদ্ধি হয় আৰু প্ৰেতৰ প্ৰভাৱ তাত সেইখন ঘৰত বা সেই পৰিয়ালটোত নপৰে। জনা গ'ল যে সকলোৰে লগত মূল্যৱান প্ৰেতসকলৰ লগত মূল্যৱান ধন আদি থাকে, কিন্তু সিহঁতে তাক ভোগ কৰিব নোৱাৰে, কাৰণ সিহঁতে খাবই নোৱাৰে। সিহঁতৰ সেয়াই শাস্তি। এয়াই হ'ল বলদ গৰু ৰাইজৰ বাবে উচৰ্গা কৰাৰ উৎপত্তি। এনে সময়তে ৰজাৰ সেনাগণ আহি সেই স্থানত উপস্থিত হ'ল আৰু লগে লগে প্ৰেতাত্মাবোৰ অদৃশ্য হৈ গ'ল। ৰজাই সেই প্ৰেতাত্মাটোৰ হৈ প্ৰেতকাৰ্য কৰিলত প্ৰেতাত্মাই দিব্যৰূপ ধাৰণ কৰি ৰজাক প্ৰণাম জনাই স্বৰ্গাৰোহণ কৰিলে। অৱশ্যে বৰ্তমান কলিযুগ, এই যুগ অবিহনে 4 যুগৰ 4 ধৰ্ম থাকে, সেইমতেহে মানুহে গতি মুক্তি লাভ কৰে। এয়া শাস্ত্ৰত সিদ্ধান্ত আছে, এয়া শাস্ত্ৰৰ সাৰ। গতিকে যদিও এই প্ৰথাটো গৰু দান দিয়া, গৰু এৰি দিয়া, বলদ গৰু এৰি দিয়া, এই প্ৰথাবিলাক যদিও আছে প্ৰেতাত্মাৰ কাৰণে, কিন্তু কলিযুগৰ কাৰণে কেৱল ভগৱান শ্ৰীকৃষ্ণৰ চৰণত এশৰণ হৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা আৰু ভক্তি ধৰ্ম লাভ কৰি তেখেতক ভক্তি কৰা, হৰিনাম লোৱা, হৰিনাম গোৱা, এয়াই হ'ল উপায়। গতিকে প্ৰেতাত্মাৰ পৰা আপুনি বাচিব লাগিলে কলিযুগত কেৱল উঠোতে বহোতে খাওঁতে আপুনি সততে সাধু সংগ লওক আৰু পাৰিলে আপুনি সততে ঈশ্বৰৰ নাম লওক। তেতিয়া আপোনাক প্ৰেতৰ প্ৰভাৱ আপোনাৰ তাত নপৰে, আপোনাক প্ৰেতে কোনো পীড়া কৰিব নোৱাৰে আৰু আপুনি প্ৰেতাত্মা হৈও জন্ম পোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। জয় শ্ৰীকৃষ্ণ। ভিডিঅ'টো যদি ভাল লাগিলে আপোনাৰ হবে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কৰি আমাক উৎসাহিত কৰিব, এটা কমেণ্ট কৰি জয় শ্ৰীকৃষ্ণ বুলি লিখি প্ৰেতাত্মাৰ পৰা আপোনাৰ হবে কৃষ্ণ নাম লৈ মুক্ত হৈ যাওক। জয় শ্ৰীকৃষ্ণ। হৰি ৰাম কৃষ্ণ।